হেল্ল' গাইজ, আপোনালোকলৈ আজি লৈ আহিছোঁ ভেন্দি, বিলাহী আৰু আলুৰ ৰেচিপি এটা। ভেন্দি এই ভাজিকণ খাই মই খুব ভাল পাওঁ। মোৰ প্ৰিয় ভাজি হয় ভেন্দি ভাজি। মই সৰু হৈ থাকোঁতে ভেন্দি খাই বৰ এটা ভাল পোৱা নাছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ পৰা ভেন্দি মই যেতিয়া নিজে ৰান্ধিবলৈ ল'লোঁ, মই মোৰ ধৰণে অলপ ৰান্ধিবলৈ চেষ্টা কৰিলোঁ আৰু খাই চালোঁ, ভালেই পালোঁ। সেইটো কাৰণে মই এনেধৰণে ৰান্ধি খাওঁ। তাকে আজি মোৰ প্ৰিয় ভাজিকণ কেনেকৈনো ৰান্ধোঁ আপোনালোকক দেখাওঁ বোলো। আপোনালোকৰ সকলোৱে চাগে ভালেই, মোৰো ভাল। আজি মই ভেন্দি ৰেচিপিটোৰ কাৰণে ঘৰতে দুটামান ভেন্দি লাগিছিলে, তাকে ছিঙি আনি ভালদৰে নিমখ পানীত ধুলোঁ দুবাৰমান। ধুই পেলাই দুটা আগকে বা দুইটা ছাইডকে কাটি পেলাই, বিলাহীখিনিও মই নিমখ পানীত ধুলোঁ। বিলাহী দুটা লৈছোঁ, লৈ তেনেকৈ বিলাহীকেইটাও নিমখ পানীত ধুই কাটি ল'লোঁ পিচ পিচকৈ। আলু তেনেকৈ টুকুৰা টুকুৰাকৈ কাটিলোঁ। একেটা জোখতে তিনিটা বস্তুকে কাটিছোঁ মই, বিলাহী, ভেন্দি আৰু আলু সমানে কাটি লৈ পেলাই। দেখিছে নহয় ফটোত, এয়া মই তেজপাত দুখিলা দিছোঁ, কেৰাহীখন গৰম হোৱাত, আৰু পিঁয়াজ দিছোঁ। এয়া পিঁয়াজ এটা লৈছিলোঁ আৰু নহৰু আদা পেষ্ট এখন লৈছোঁ, জলকীয়া 4টামান লৈছোঁ। এই ভেন্দি ভাজিকণত অলপ জ্বালা দি পেলাই খালে বেছি ভাল লাগে, সেইকাৰণে মই আজি জলকীয়া 4টামান ব্যৱহাৰ কৰিছোঁ। লগতে লং এটুকুৰা আৰু ডালচেনি অকণমানি দুটুকুৰামান লৈছোঁ। সামান্য মছলা বুলি ক'ব পাৰি, অন্য মছলা মই ব্যৱহাৰ কৰা নাই একেবাৰে। মই কিবা এটা ৰেচিপি ৰান্ধিলে খুব কম মছলাত ৰান্ধিবলৈ চেষ্টা কৰোঁ। মাংস ৰান্ধিলে অলপ দিওঁ বাৰু, মুৰ্গী বা হাঁহ, ছাগলী মাংস, তেনেকুৱা ধৰণৰ খাদ্যবিলাকত বা মাংসবিলাকত অলপ মছলা ব্যৱহাৰ কৰোঁ। কিন্তু এনেকুৱা ভেন্দি হওক বা অন্যান্য পাচলিবিলাকত মই বেছি একদম মছলা ব্যৱহাৰ নকৰোঁ। এয়া মই কাটি থোৱা ভেন্দি, বিলাহী, আলুখিনি এতিয়া পিঁয়াজখিনি সিজা যেন লগাত দি দিছোঁ। দেখিছে নহয় কম্বিনেশ্যনটো দেখিবলৈ কিমান ধুনীয়া হৈছে, সেউজীয়া, ৰঙা, বগা। মই বিলাহীখিনি ভেন্দি আৰু আলুৰ লগতে একেলগতে দি দিছোঁ। একেলগতে দিয়াৰ কাৰণটো হ'ল, এই বিলাহীখিনিৰ পৰা যিটো ৰস ওলাব, বিলাহীৰ ৰস, সেই ৰসটোতে ভেন্দি আৰু আলু সিজাম। মই এক্সট্ৰাকৈ পানী ব্যৱহাৰ নকৰোঁ। ইয়াত মই পানী এটোপাও নিদিওঁ। মই ঢাকন মাৰি লৰাই ভাজি থাকিম। বিলাহীখিনি যেতিয়া গলি গৈ থাকিব, তেতিয়া ভেন্দি আৰু আলু ভালদৰে সিজি শেষত আটাইখিনি বৰ ধুনীয়াকৈ সিজেগৈ। এয়া মই ঢাকন মাৰি দিলোঁ। এনেদৰে ঢাকন মাৰি মই 2বাৰ 3বাৰ 4বাৰলৈকে লৰাই থাকিম। লৰাই এনেদৰে ভাজি থাকিম। ইয়াত মই হালধি, নিমখ এড কৰিছোঁ। মই জোখমতে দিছোঁ। হালধি 1 চামুচ আৰু নিমখ 1 চামুচ দিছোঁ, বাকী অন্য একোৱেই দিয়া নাই মই। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈ আহিছে দেখিবলৈ। এতিয়া মই এনেদৰে আকৌ ঢাকনখন মাৰি পেলাই অলপ সময় ৰাখি থৈ দিম, 5 মিনিটমান। 5 মিনিটমানৰ পাছত আকৌ ঢাকনখন খুলি চাম কেনেকুৱা সিজিছে। এয়া ঢাকন খুলিলোঁ, প্ৰায় 20% সিজিলেই, বাকী 80% আছে। মই ঢাকন মাৰি সিজাই থাকিম এনেদৰে লৰাই। দেখিছোঁ নহয় মই ইয়াত পানী এটোপালো ব্যৱহাৰ কৰা নাই। মই এনেদৰে ৰান্ধোঁ। ৰান্ধি পেলাই মাজে মাজে খাই থাকোঁ। ঘৰৰ ভেন্দি হ'লেতো কথাই নাই, কেনেকুৱা ভাল লাগে নহয় খাই চাবচোন। এয়া বিলাহী সিজিলেই, ভেন্দিও সিজিছে, আলুখিনি অলপ সিজিবলৈ বাকী আছে। মই ঢাকন মাৰি সিজাই থাকিম। ভেন্দি আপোনালোকে এনেদৰে ভাজিও খাই চাব পাৰে। আমি এনেদৰে ভাজিও খাওঁ আৰু বইল কৰিও খাওঁ কেতিয়াবা। বইল কৰি খোৱা টেষ্টটোও বেলেগ, এনেদৰে ভাজি খোৱা টেষ্টটোও বেলেগ। মই ভাজি খাবলৈ হ'লে এনেকৈ বিলাহীৰ লগত দি, আলুৰ লগত দি অকণমান জালুক পাৰিলে দি দিওঁ কেতিয়াবা। আজি পিছে দিয়া নাই জালুক। এনেদৰে মই জলকীয়া কেইটামান সৰহকৈ দি পেলাই অলপ জ্বালাকৈ খাওঁ। আপোনালোকে যদি জ্বালা কমকৈ খাওঁ বুলি ভাবে, তেতিয়া জলকীয়া কমকৈ দিব।
আমাৰ ঘৰতে লগা জলকীয়া দুটামান ইয়াত মই এড কৰি দিছোঁ দুফাল দুফাল কৰি। এয়া মোৰ ভেন্দি ভাজি প্ৰায় হৈয়ে গ'ল। দেখিছে নহয়, মই এয়া কাঢ়িলোঁ, খাবৰ কাৰণে চাৰ্ভ কৰিছোঁ। আৰু এতিয়া এনজয় কৰিম। আপোনালোকেও এনেদৰে এনজয় কৰিব। আৰু মোক ছাপোৰ্ট কৰাৰ কাৰণে, মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে আপোনালোকক থেংক ইউ। এনেদৰে মোক ছাপোৰ্ট কৰি আগলৈও মোৰ ভালপোৱা ৰেচিপিবিলাক দেখাবলৈ যেন আগ্ৰহ দেখুৱাই তাই কামনা কৰিছোঁ।